অসম তালিমী তৰক্কি বোৰ্ডৰ অন্তৰ্গত বছৰেকীয়া বৃত্তি পৰীক্ষাৰ ফলাফল মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দাঁতিয়ালবৰী জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাৰ পৰীক্ষা সদৌ অসম তালিমী তৰক্কি বোৰ্ডৰ অন্তৰ্গত বছৰেকীয়া বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলাফলসমূহ এনেধৰণৰ: দাউৰাই হাদিছৰ সৌদ অসমৰ পৰা 8জনীয়ে পৰীক্ষা দিছিল। ইয়াৰে 5জনী জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাৰ পৰা স্থান কৰিবলৈ সক্ষম হৈছে। সালে চাহাৰুম সৌদ অসমৰ পৰা 8জনীয়ে পৰীক্ষা দিছিল। ইয়াৰ 7জনী জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাৰ পৰা স্থান পাই উত্তীৰ্ণ হৈছে। সালে দুৱাম সৌদ অসমৰ পৰা 6জনীয়ে পৰীক্ষা দিছিল। ইয়াৰ 1জনী জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাৰ পৰা স্থান পাই উত্তীৰ্ণ হয়। সৌদ অসম তালিমী তৰক্কি বোৰ্ডৰ অধীনত মাদ্ৰাছাৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়। এই বৃত্তি পৰীক্ষা অকল সৌদ অসম তালিমী তৰক্কি বোৰ্ডৰ বিষয়াসকলে অনুষ্ঠিত কৰে। এই পৰীক্ষাত মাদ্ৰাছাবোৰৰ পৰা কোনো শিক্ষকক পৰীক্ষা ল'বলৈ নিদিয়াকৈ বোৰ্ডৰ এক্সটাৰ্নেলসকলে অতি কটকটীয়াকৈ শুদ্ধভাৱে পৰীক্ষা অনুষ্ঠিত হয়। জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাৰ পৰা প্ৰতি বছৰৰ দৰে এইবাৰো মাদ্ৰাছাৰ বৃত্তি পৰীক্ষাৰ ফলাফলৰ দ্বাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাখনত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দিয়া হয়। সদৌ শেষত অসমৰ জনসাধাৰণৰ মাদ্ৰাছাৰ ছাত্ৰীসকলৰ বাবে দুৱা বিচাৰিছোঁ আৰু মাদ্ৰাছাৰ ফালৰ পৰা সদৌ অসম তালিমী তৰক্কি বোৰ্ডৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৈৰাবাৰীৰ পৰা ছালিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱাকালি আমি গম পালোঁ যে আমাৰ জামিয়া ছিদ্দিকিয়া বানাত একাডেমীৰ মাদ্ৰাছাৰ ৰিজাল্ট বহুত ভাল হৈছে। সেই সম্পৰ্কত আপুনি কি ক'ব? আসসালামু আলাইকুম ওয়া বারাকাতুহু। প্রথমে আমার বোর্ডৰ তৰফৰ পৰা বোৰ্ডত আমি সন্মান জনাওঁ যে তালিমী তৰক্কি বোৰ্ডক যি ধৰণে পৰীক্ষা লয় তাৰ কাৰণে আমি অতি আনন্দিত। এনেকুৱা ভাল পৰীক্ষা আমি ক'তো দেখা নাই। মেট্ৰিক, হাই ছেকেণ্ডেৰী বা আৰু ওপৰৰ লেভেলৰ যিবিলাক পৰীক্ষা লয় তাৰ পৰা বহুত হাৰ্ড পৰীক্ষা লয়। কিন্তু এইটো আমাৰ সিহঁতৰ গৌৰৱ জনাওঁ সদায় আমাৰ বোৰ্ডক যে বোৰ্ডে যি ধৰণে মেহনত কৰি পৰীক্ষা লয় এইটো আমি ক'বলগীয়া নাই। এনেকুৱা পৰীক্ষা যি লয় আৰু বেলেগ পৰীক্ষা আৰু এইটো পৰীক্ষা ডিফাৰেঞ্চ চিন্তা কৰিলে সন্মান জনাব লাগিব আমাৰ বোৰ্ডক। আলহামদুলিল্লাহ আমাৰ এই বছৰো যি আমাৰ পৰীক্ষাৰ স্থান পাইছিল, যিটো লাষ্ট পৰীক্ষা মৌলানা বুলি কয়, আলিমা ছোৱালীবিলাকক দৌৰ হাদিছ এই জমাতৰ গোটেই অসমৰ ভিতৰত 8জনী ছাত্ৰীয়ে স্থান পাইছে, ডিছকাশ্যন কৰিছে, ষ্টেণ্ড কৰিছে। তাৰ ভিতৰত 5জনী আমাৰ মাদ্ৰাছাত, 8জনীৰ ভিতৰত 5জনী আমাৰ মাদ্ৰাছাত পাইছে। দ্বিতীয় জমাত মিশ্ৰাত জমাত বুলি কয়, তাৰ ভিতৰত 7জনীয়ে ষ্টেণ্ড কৰিছে। তাৰ ভিতৰত 8জনীয়ে তাতো ষ্টেণ্ড কৰিছে। তাৰ ভিতৰত 7জনী আমাৰ। প্ৰায় এনেকুৱা সকলো জমাতত আমাৰ মাদ্ৰাছাৰ ৰিজাল্ট, জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাৰ আমাৰ মাদ্ৰাছাৰ যি ৰিজাল্ট, গোটেই অসমৰ ভিতৰত 35জনীয়ে স্থান পাইছে, ষ্টেণ্ড কৰিছে বিভিন্ন জমাতত। তাৰ ভিতৰত 15জন আমাৰ মাদ্ৰাছাৰ পৰা। আলহামদুলিল্লাহ প্ৰায় আধা গোটেই অসমৰ ভিতৰত প্ৰায় আধাখিনি আপোনালোকৰ মাদ্ৰাছাৰ আধাখিনি আমাৰ মাদ্ৰাছাত পাইছে। বহুতে মানুহে ক'ব বিচাৰে যে ইয়াত আমি এইটো ক'ব বিচাৰোঁ, যদি গোটেই অসমৰ ভিতৰত স্থান ষ্টেণ্ড কৰা যদি বিচাৰে তেনেহ'লে আমাৰ মাদ্ৰাছাত আধাই প্ৰায়, তেনেহ'লে আমি কেনেকৈ পাওঁ? যে সিহঁতো এইটো ভাবা নাই, যি মেহনত কৰে মেহনতেৰ ফল দিবই। আচলতে এইটো এটা অপপ্ৰচাৰ। জামিয়া ছিদ্দিকিয়া বানাত একাডেমী মাদ্ৰাছাত গোটেই অসমৰ ভিতৰত প্ৰায় আধাখিনি, প্ৰায় 15জনী ছাত্ৰীয়ে কি হৈছে ষ্টেণ্ড কৰিছে। গতিকে সেইটো এটা অপপ্ৰচাৰ, এটা শুদ্ধ নিকা ভাৱমূৰ্তি সম্পূৰ্ণভাৱে ইয়াত পৰীক্ষা হয়। সেইটো আমি অৱগত, এতিয়া আপোনাৰ পৰা গম পাইছোঁ। পিছলৈ কি ক'ব? পিছত আমাৰ বেলেগ বেলেগ জমাতো আমাৰ যেনে দৌৰ হাদিছত 42জনী ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰ ভিতৰত বাকীজনী ফাৰ্ষ্ট ডিভিজন পাইছে, একজনে ছেকেণ্ড ডিভিজন পাইছে। এনেকুৱা প্ৰায় জমাতৰ আমাৰ ফাৰ্ষ্ট ডিভিজন আৰু সেইবিলাকে ক'লেতো হিচাপ কৰিলে প্ৰায় 3ভাগৰ 2ভাগ ফাৰ্ষ্ট ডিভিজন আছে আমাৰ, আৰু ছেকেণ্ড ডিভিজন অলপখিনি আছে, গোটেইবিলাক ফাৰ্ষ্ট ডিভিজনেই থাকে। এনেকুৱা আমাৰ ৰিজাল্ট আলহামদুলিল্লাহ। যিয়ে হওক আমি ভাবোঁ যাতে সকলো মাদ্ৰাছা যদি কৰে নিশ্চয় সিহঁতও পাব। যেনে আমি মেহনত কৰি আছোঁ, আল্লাহ আমাক মেহনতৰ ৰিজাল্ট দেখাই আছে। আমি সকলো মাদ্ৰাছাত কওঁ যেন ছোৱালীবিলাকৰ ওপৰত মেহনত কৰক, যাতে বিভিন্ন ধৰণৰ যাতে সিহঁতৰ যাতে
এই সময়খিনি যাতে বেহাই নহয় শিক্ষাৰ ওপৰত গুৰুত্ব দি তাৰ ভিতৰত আলোচনা ৰাখি যাতে সিহঁতৰ তেনেকৈ পূৰ্ণ জিন্দগী কৰিব পাৰোঁ তাৰ কাৰণে সকলো মাদ্ৰাছা যদি চিন্তা কৰে নিশ্চয় আগুৱাই যাব বুলি মই ভাবোঁ।